জ্ঞানপুত হইয়া তোরিলা বিশ্বর কয়েরি কেনে লোক স্বর্গ কবা দেব ভজে মূর নাহি অধিকার হে কৃপালো গুৰুমূৰ্তি ভকত বৈষ্ণৱ আই সমস্ত শিশু সমস্ত তথা গহপুৰ বৰঙাবাৰী অঞ্চলৰ সমস্ত ৰাইজ আমি আপোনাক সমস্ত জনৰ চৰণত ভক্তিপূৰ্ণ সেৱা আগবঢ়াইছোঁ। আমাৰ অতি শ্ৰদ্ধাৰ দিলীপ বৰুৱা বাপজনাই ফোন কৰিছিল আজি অলপ দিনৰ আগতেই যে গীতা পাঠ এভাগ হ'ব বৰঙাবাৰী বৰটানী গাঁৱত। আমাৰ উদীয়মান যুৱক যুৱতীসকলে অনুষ্ঠান ভাগৰ উদ্যোগ লৈছে। আমাৰ যেন বুকুখন হাত পৰি গৈছে। বয়স শেষ হ'বৰ হ'ল, চকুৰে কম দেখা হ'ল, কাণেৰে কম শুনা হ'ল, হাত ভৰি কঁপিবলৈ লৈছে, তথাপিতো গীতা ভাগৱতৰ ওচৰলৈ আহিবলৈ এতিয়াও সময় হোৱাই নাই। ঈশ্বৰ কথাৰ ভাগ ল'বলৈ এতিয়াও সময়ৰ আগমন হোৱা নাই। কিন্তু যুৱক যুৱতীসকলে এই দুৰ্বল কলিযুগত গীতা পাঠ আয়োজন কৰিব বিচাৰিছে। আমি সমস্ত সেৱকী যুৱক যুৱতী সমস্তজনৰ চৰণত আমি সেৱা জনাইছোঁ। দৈৱকী নন্দন কৃষ্ণই যদি কথা কয় তেতিয়াহ'লে বেদ হয়। ভগৱান কৃষ্ণই যদি গীত গায় তেতিয়াহ'লে গীতা হয়। ভগৱান কৃষ্ণই যদি ৰহস্য তত্ত্ব প্ৰকাশ পায় তেতিয়াহ'লে ভাগৱত হয়। গীতা যোগশাস্ত্ৰ। আমাৰ অতি শ্ৰদ্ধাৰ বদন বৰাৰ বাবে আপোনালোকক ইতিমধ্যে গীতাৰ সাম্যক কথাখিনি নিশ্চয় আগবঢ়াইছে। গীতাৰ ৪ৰ্থ অধ্যায় আজি পাঠ হৈছে। ৪ৰ্থ অধ্যায়ৰ পৰা হৈছে নে বৰুৱা? তৃতীয়ৰ পৰা অধ্যায় কৰ্মযোগৰ পৰা হৈছে, হয়নে বাৰু? গীতাৰ ৩য় অধ্যায় হ'ল কৰ্মযোগ আৰু ৪ৰ্থ অধ্যায় হ'ল জ্ঞান কৰ্ম সন্ন্যাস যোগ। এই গীতা শাস্ত্ৰভাগ বাহিৰ ওচৰত কথা নাপাতিব। এই গীতা শাস্ত্ৰভাগ মহাভাৰত গ্ৰন্থৰ
যি ভাগক পঞ্চম বেদ বুলি কোৱা হয়। মহাভাৰত শাস্ত্ৰভাগৰ এটা নাম পঞ্চম বেদ। 4 বেদ গুণময়। এই গুণময় বেদৰ ৰহস্য বুজিবলৈ বেদজ্ঞ ব্ৰাহ্মণ পণ্ডিতসকলো সক্ষম নহ'ল। বেদব্যাসে বেদৰ অশৃংখলিত মন্ত্ৰবিলাকক 4 ভাগত শৃংখলাবদ্ধ কৰি ঋক, যজুৰ, সাম আৰু অথৰ্ব যদিও তেওঁ ভাগ কৰিলে, তথাপিতো বেদৰ 2টা মাৰ্গ, এটা হ'ল কৰ্ম মাৰ্গ, এটা হ'ল নিৰ্গুণ মাৰ্গ, নিগম মাৰ্গ। নিগম মাৰ্গৰ ৰহস্য কেৱল 6জন ভকত 12জন বৈষ্ণৱেহে পালে। সাধুসন্ত মহন্ত ঋষিমুনিসকলে নেপালে। যেতিয়ালৈকে গীতা আৰু ভাগৱতৰ ভাগ নাপাব তেতিয়ালৈকে জীৱ গুণৰ পৰা মুক্ত হ'ব নোৱাৰিব। এই গীতা শাস্ত্ৰৰ ঈশ্বৰ তত্ত্বৰ জ্ঞান অৰ্জুন হৈ যদি কৃষ্ণৰ মুখপদ্মে শ্ৰৱণ কৰিব পাৰে, তেতিয়াহ'লে তেতিয়াহ'লে আমাৰ আচৰণবিলাক আমি শুধৰণি কৰি ল'ব লাগিব। ভাগৱত গীতাৰ দ্বাৰা আমি ঈশ্বৰৰ ভকতিৰ ৰহস্যৰ ভাগ ল'বলৈ আমাৰ স্বভাৱ চৰিত্ৰ আৰু আচৰণ এইখিনি শুধৰাই ল'ব লাগিব। এইটোকে কোৱা হয় কি? ন্যায়, নীতি আৰু সদাচাৰ। সেইটো কাৰণে মহাভাৰত পঞ্চম বেদ। বেদত আছে গুণময় আৰু নিৰ্গুণ 2টা বস্তু। মহাভাৰতত আছে ন্যায়, নীতি আৰু সদাচাৰৰ তত্ত্বটো। এইটো কাৰণে মহাভাৰতৰ 6ষ্ঠ যিটো পৰ্ব, এই 6ষ্ঠ পৰ্ব হ'ল ভীষ্ম পৰ্ব। ভীষ্ম পৰ্বৰ অন্তৰ্গত হ'ল কি? এই শ্ৰীমদ ভগৱত গীতা শাস্ত্ৰ। ভীষ্ম এজন বৈষ্ণৱ। বৈষ্ণৱৰ নামেৰে মহাভাৰতৰ 18টা পৰ্বত 6ষ্ঠ পৰ্বটো ৰখা হৈছে। আৰু এই 6ষ্ঠ পৰ্বতেই পুৰাণ প্ৰণেতা বেদব্যাসে 18 যুগ সম্বলিত এই গীতা শাস্ত্ৰভাগ আমাক দিছে। আৰম্ভ হৈছে পাৰ্থে বোলে মুখৰ। গতিকে আমি গীতা শাস্ত্ৰৰ যি ৰহস্য, এই ৰহস্য জানিবলৈ হ'লে আমি প্ৰথম মহাভাৰতৰ কিছু কথা জানিব লাগিব। শিশুৱে যিদৰে উপজিয়ে গোটা ভাত গিলিব নোৱাৰে, তাক পনীয়া আহাৰ খুৱাই অন্নৰ অভ্যাসটো কৰি তাৰ পাছতহে গোটা ভাত দিয়া হয়, ঠিক সেইদৰে গীতা ভাগৱতৰ ৰহস্যটো আমি বুজিবলৈ প্ৰথম ৰামায়ণ মহাভাৰত আদি এই শাস্ত্ৰবিলাক অধ্যয়ন কৰি ল'ব লাগিব। গীতা ভাগৱতৰ ব্যাখ্যাকাৰ বহুত আছে অসমত, হয়নে? প্ৰত্যেকেই অত্যন্ত গভীৰ অধ্যয়ন কৰিহে এই গীতা বা ভাগৱত শাস্ত্ৰৰ ওপৰত পৰ্যালোচনা আগবঢ়াব পাৰিছে। যদি ৰামায়ণ আৰু মহাভাৰত নাজানে তেতিয়াহ'লে গীতা ভাগৱত নিখুঁতকৈ বুজি নাপাব। সেইটো কাৰণে আপোনালোকৰ সতি সন্তানসকলক মহাভাৰত, ৰামায়ণ আদি পঢ়িবলৈ দিব। মহাভাৰতৰ পৰা ল'ব লাগিব আমাৰ জীৱনৰ কাৰণে ন্যায়, নীতি আৰু সদাচাৰ। এই 3টা বস্তু, এই 3টা বস্তু ৰজগুণী দেহটোক চলাই ৰাখিবৰ কাৰণে লাগে। আৰু গীতা কিয় লাগে আমাক? গীতা লাগে জীৱন যুদ্ধত আনি কেনেদৰে 11 ঐক্যহীন কৌৰৱক পৰাভূত কৰি ভগৱন্ত কৃষ্ণৰ সহায়ত ইন্দ্ৰপ্ৰস্থ আৰু হস্তিনাপুৰখন আমি ভোগ কৰিবলৈ পাওঁ। গীতা শাস্ত্ৰ কোৱাৰ মুখ্য উদ্দেশ্য বা লক্ষ্য কি?
শোক আৰু মোহত অৰ্জুন ডুব গ'ল ক'ত যেতিয়া ৰথখন যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰাখি দিবলৈ অৰ্জুনে তেওঁ প্ৰাণৰ কথা ভগৱান কৃষ্ণক জনালে কৃষ্ণৰ ৰথখন নি যুদ্ধক্ষেত্ৰৰ মধ্যম স্থানত ৰাখি দিলে বেদব্যাসে প্ৰণয়ন কৰা শাস্ত্ৰ বোলে ভাৰতত নাই যি মহাভাৰতত ভাগৱতত ৰামায়ণত গীতাত যিটো কথা নাই সেইটো গোটেই জগততে নাই সেইটো কাৰণে কথাখিনি কৈছে প্ৰতীক ৰূপত আমি বুজি পেলাই ল'ব লাগিব আধ্যাত্মিক আমাৰ দেহ তত্ত্বত সেইটো কাৰণে এই কথাখিনিৰ জনপ্ৰিয়তা প্ৰাচীন আৰু পুৰাতন এই যুদ্ধক্ষেত্ৰ আচলতে তত্ত্ব অৰ্থত কি মধ্যম স্থান তত্ত্বগত অৰ্থত কি 11 ঐক্যহীনী কৌৰৱ সপ্ত ঐক্যহীনী পাণ্ডৱ তাত্ত্বিক দিশটো কি যদি এই দিশটো আমি নেদেখো তেতিয়াহ'লে কৃষ্ণৰ এই যুগশাস্ত্ৰ আমি কেতিয়াও উপলব্ধি কৰিব নোৱাৰিম মহাভাৰতত পৰ্ব ভাগৱতত স্কন্ধ ৰামায়ণত কাণ্ড আৰু গীতাত যোগ অৰ্থাৎ যোগশাস্ত্ৰ এই যোগশাস্ত্ৰ জানিবলৈ হ'লে বুজিবলৈ হ'লে শিকিবলৈ হ'লে আমি নিজেই হৈ ল'ব লাগিব প্ৰথমতে অৰ্জুন যেহেতু গীতা অৰ্জুনকে ক'ব কৃষ্ণই বেলেগে গীতা শুনাৰ সৌভাগ্য পোৱা নাই কৃষ্ণৰ মুখপদ্মে এইটো কাৰণে কথাখিনি কৈ আছে কৃষ্ণই শুনি আছে মধ্যম পাণ্ডৱ অৰ্জুনে কিন্তু প্ৰত্যক্ষভাৱে কৃষ্ণৰ বাণী কোনো জীৱই শুনিবলৈ নাপায় এইটো কাৰণে পৰোক্ষভাৱে আমাক গীতা দিছে কোনে দিছে ধৃতৰাষ্ট্ৰৰ দিব্য দৃষ্টি সম্পন্ন মন্ত্ৰী সঞ্জয় যদি সঞ্জয়ে 80 মাইল দূৰত দিব্য দৃষ্টিৰ ধ্যানত বহি মহাভাৰতত কি ঘটি আছে এই দৃশ্য যদি চাই নাথাকিলেহেঁতেন তেতিয়াহ'লে গীতা আমি নাপালোহেঁতেন অৰ্জুনতেই শেষ হৈ গুচি গ'লহেঁতেন গতিকে গীতাৰ দিব্য দৃষ্টি গীতা শ্ৰৱণ কৰাৰ আগত আমি বুজিব লাগিব এইটো কাৰণে ধৃতৰাষ্ট্ৰ আমাৰ এই দেহটোক কি লাগে ই নিজেই নাজানে এইটো কাৰণে জন্মতে ই চকু মুদি আহে এইটো কাৰণে ই জন্মান্ধ জন্মতে চকু মুদি আহে কাৰণে জন্মান্ধ এই জন্মান্ধ হৈ আহোঁতে এহাতত মোহ আৰু ইটো হাতত মায়া বজ্ৰমুঠি মাৰি আহে এই মোহ আৰু মায়া হ'ল আমাৰ বৃত্তি এই বৃত্তিয়ে হ'ল আমাৰ ভাৰ্যা এইটো কাৰণে ধৃতৰাষ্ট্ৰৰ ভাৰ্যাৰ নাম হ'ল গান্ধাৰী এই গান্ধাৰী ৰূপী বৃত্তিবিলাক চকু ঢাকি ৰখা পতি মাৰি ৰখা অন্ধ ধৃতৰাষ্ট্ৰই যি ক'ব সেইটোকে মানি লোৱা এই দৃষ্টি গীতাই শেষ কৰি দিব বিচাৰিছে তোমাক মই পঠাইছো জীৱ কৰি অৰ্জুন কৰি জীৱ আত্মা কৰি এই জীৱ আত্মাৰ পৰম ৰহস্য তত্ত্ব কথা যদি তুমি শ্ৰৱণ কৰিবলৈ আহিছা এই কথা শ্ৰৱণ কৰাৰ আগত তুমি নিজক শোধন কৰি লোৱা সংস্কাৰ কৰি লোৱা পৰিষ্কাৰ কৰি লোৱা কেনেকৈ কৰিব লাগিব গুৰু শৰণ বেদব্যাসে টিকালজ্ঞ ঋষিয়ে অন্ধ ধৃতৰাষ্ট্ৰক ক'লে হে ৰাজন মই তোমাক দিব্য দৃষ্টি দিওঁ তুমি লৈ লোৱা কুৰুক্ষেত্ৰৰ যুদ্ধখন তুমি গৃহত বহি চাই লোৱা এই যুদ্ধত কি ঘটি আছে তুমি সকলো জানিব পাৰিবা ধৃতৰাষ্ট্ৰই হাতযোৰ কৰি প্ৰণেতা পৰমেশ্বৰ বেদব্যাসক ক'লে নেলাগে হে টিকালজ্ঞ ঋষি আমাৰ কুলৰ আচাৰ্য নেলাগে মোক আপুনি দিব্য দৃষ্টি দিব মই জন্মতেই অন্ধ গতিকে মোক দিব্য দৃষ্টিৰ প্ৰয়োজন নাই কিন্তু মোৰ শ্ৰৱণ শক্তি আছে গতিকে তত্ত্ব অৰ্থত আমাৰ সমস্ত গীতাৰ জ্ঞানৰ কথা ভাগৱতৰ ৰহস্যৰ কথা আমাৰ এই দেখা দৃষ্টিৰে সৈতে কেতিয়াও হৃদয়ত প্ৰৱেশ নহয় এই আত্মাস্বৰূপ ঈশ্বৰৰ পৰমাত্মাৰ পৰম তত্ত্ব কথা আমাৰ হৃদয়ত প্ৰৱেশ হ'ব কিহেৰে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ৰ দ্বাৰা
এই শ্ৰৱণ ইন্দ্ৰিয়ৰ দ্বাৰা আমাৰ ভিতৰৰ মন নামৰ যিটো ইন্দ্ৰিয়, এই ইন্দ্ৰিয়টোক আমি শুদ্ধ আৰু সংস্কাৰী কৰি ল'ব লাগিব। এই মন নামৰ ইন্দ্ৰিয়টো যেতিয়া শুদ্ধ আৰু সংস্কাৰী হ'ব, তাৰ তেতিয়া নাম হ'ব কি? তাৰ তেতিয়া নাম হ'ব সঞ্জয়। সঞ্জয় মানে মনৰ মনন শক্তি, মনৰ আত্মশক্তি, মনেৰে ভাবি পোৱা দৃষ্টিশক্তি। এই পৰম আনন্দময় ঈশ্বৰ দৃষ্টিটো যদি আমি আনি ল'ব নোৱাৰোঁ, তেতিয়াহ'লে গীতা আমি শ্ৰৱণ কৰিলেও সন্মুখত আমি কৃষ্ণক কেতিয়াও দেখা নেপাম। গীতা যেতিয়া পাঠ হৈ থাকিব, আমি সন্মুখত কৃষ্ণক দেখি থাকিব লাগিব। গীতাৰ বাণী যেতিয়া প্ৰকাশ হৈ থাকিব, আমি আৰু কৃষ্ণ এক হৈ থাকিব লাগিব। গতিকে আমি এক কেনেকৈ হ'ম? এক ঈশ্বৰৰ আমি কেনেকৈ নিৰন্তৰ ৰমণ হৈ থাকিব পাৰিম, তাৰ তত্ত্ব বেদব্যাসে ক'লে, মই তোমাক দিব্য দৃষ্টি দি দিছোঁ, তুমি লৈ লোৱা। কোনে ল'লে? সঞ্জয়ে ল'লে। কম ৰ'ব, কথাখিনিও শুনিলে আৰু বুজি পাব। ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকাঃ পাণ্ডবাস্সৈব কিমকুৰ্ৱাত সঞ্জয়। কিতাপ 700 শ্লোক আছে। 700 শ্লোকৰ 1 নম্বৰ শ্লোকটো কৈছে কোনে? অন্ধ ধৃতৰাষ্ট্ৰই। এইটোৱে ইয়াৰ মহত্ব। অন্ধজনে আৰম্ভ কৰিছে গীতাৰ প্ৰথম শ্লোক। আমি প্ৰত্যেকেই জন্মান্ধ, আমি কোনো জন্মতে জ্ঞানী নহয়, বুদ্ধিসম্পন্ন নহয়, বিবেকবান নহয়। গতিকে অজ্ঞান ৰূপী অন্ধতা আমি জন্মতে লগত লৈ আহিছোঁ। কিন্তু আমি অন্ধ হৈ আহিছোঁ সঁচা, কিন্তু আমাৰ বৃত্তিবিলাকক আমি অন্ধ কৰি ল'ব নালাগিব। সেইটো কাৰণে ধৃতৰাষ্ট্ৰৰ বৃত্তিৰূপী ভাৰ্যা হ'ল গান্ধাৰী। গান্ধাৰী দৃষ্টিসম্পন্ন আছিলে, কিন্তু স্বামীৰ ব্ৰত পালন কৰি কি কৰিলে? পতি মাৰি ৰাখিলে। এতিয়া তাইৰ পৰা আৰু সংঘৰ মাজত অলপ দিনৰ আগতেই এটা ভেদভাৱ আহিছিলে নে নাই? আমি প্ৰত্যেকে মনত কষ্ট পাইছোঁ নে নাই? অসমৰ ইমান এটা শ্ৰদ্ধাৰ শংকৰ সংঘৰ দৰে অনুষ্ঠানৰ, হয়নে? তেনেকুৱা ধৰণৰ ধৰ্মৰ প্ৰতীকক যদি কোনোবাই অপমান কৰে, আমাৰ অসমীয়াৰ হৃদয় কঁপিবনে নকঁপে? হয়নে বাৰু? এয়া কিয় হৈছে? ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেতা যুযুৎসৱঃ মামকাঃ পাণ্ডবাস্সৈব কিম অকুৰ্ৱত সঞ্জয়। শ্লোকটো আৰম্ভ কৰিছে ধৰ্মক্ষেত্ৰে আৰু সমাপ্ত কৰিছে সঞ্জয় শব্দটোৰে। তত্ত্বটো ধৰ্ম মানে আত্মা, সঞ্জয় মানে দিব্য দৃষ্টি, ৰহস্য জ্ঞান। আত্মা আৰু দিব্য দৃষ্টি এক বস্তু। গতিকে আমাৰ লক্ষ্য কি আছিলে? আমাৰ লক্ষ্য আছিলে এই দেহটোক আমি ধৰ্মৰ পৰা ধাৰণ কৰা, এই দেহটোত থাকি আমি ঈশ্বৰ সুখৰ আনন্দ লাভ কৰা। এই দেহটো পাইছোঁ যদিও এই দেহৰ বিকাৰবিলাকৰ পৰা আমি মুক্ত হৈ আমি এটা শুদ্ধ সংস্কাৰী জীৱন কেনেকৈ যাপন কৰিব পাৰোঁ, গীতা শাস্ত্ৰই আমাক সেই পথটো দেখুৱাব বিচাৰিছে। যে আমাৰ পক্ষত দুটা বস্তু, এটা সংস্কাৰ আৰু এটা বিকাৰ, এটা দৈবিক গুণ আৰু এটা আসুৰী গুণ, এটা জ্ঞান আৰু এটা অজ্ঞান, এটা সত্য এটা অসত্য, এটা সঁচা এটা মিছা। এই দুটা বস্তু আমাৰ লগত আছে। এই দুটা বস্তুৱেই হ'ল দুটা পক্ষ। সত্য ন্যায় নীতি এয়া হ'ল পাণ্ডৱ, অসত্য অন্যায় আৰু অনীতি এয়া হ'ল কৌৰৱ। গতিকে আমি বাহিৰৰ কৌৰৱক বিচাৰিলে নহ'ব, আমাৰ ভিতৰত থকা কৌৰৱসকলক প্ৰথমতে আমি দেখা পাব লাগিব। এইটো কাৰণে গীতা কৈছে কোনে? কৈছে সঞ্জয়ে। আৰু শুনিছে কোনে? শুনিছে ধৃতৰাষ্ট্ৰই। আমি কোনো জ্ঞানী নহয়, আমি কোনো গুণী নহয়, আমি কোনো মানি নহয়,
আমি কি আমি ঈশ্বৰৰ অংশ মাত্ৰ জীৱ এই জীৱই যদি নৰৰ ৰূপলৈ আহি হৰিৰ চৰণ হৰিৰ নাম গুণ হৰিৰ তত্ত্ব এইখিনিৰ সান্নিধ্য যদি কেনেবাকৈ শুদ্ধকৈ ল'ব পাৰে এই নৰ হৰি হৈ যায় নৰৰ পৰা উন্নীত হৈ নৰহৰি হৈ যায় সেইটো কাৰণে আজি বৰঙাবাৰী ৰাইজে নৰহৰি পোৱাৰ যিটো আনন্দ এই আনন্দটো আজি আমাক প্ৰত্যক্ষ কৰাইছে আমি জীৱনৰ আচল সুখ আৰু আনন্দখিনি ল'বলৈ আমি অনুশীলন কৰিব লাগিব আৰু তাৰ কাৰণে গীতা ভাগৱত কীৰ্তন দশম ঘোষা ৰত্নাৱলী এই শাস্ত্ৰ আচাৰ্যৰ আমি শ্ৰৱণ কীৰ্তন কৰিব লাগিব গতিকে ধৰ্মক্ষেত্ৰ হ'ল কি আমাক ধাৰণ কৰি থকা এই দেহ ক্ষেত্ৰ কুৰুক্ষেত্ৰ কি কুৰুক্ষেত্ৰ হ'ল আমাৰ দেহটো বৰ্তাই ৰাখিব কাৰণে আমি কৰি থকা কৰ্মৰ ক্ষেত্ৰখন আত্মা ধৰ্ম আত্মাৰ শক্তিৰে আমি কৰ্ম কৰি জীয়াই থাকিব লাগে ধৰ্ম ক্ষেত্ৰে কুৰুক্ষেত্ৰে সমবেত ইদুৎসৱ এফালে দেহৰূপী কৰ্ম কৰিব পৰা আমাৰ শক্তি আৰু অন্যফালে এই দেহক ধাৰণ কৰা পালন কৰা আত্মাৰূপী ঈশ্বৰীয় তত্ত্ব একেলগে আছে ক'ত আছে আমাৰ লগত আছে কি কৰিবৰ কাৰণে আছে সমবেত ইদুৎসৱ এফালে জীৱ এফালে দেহ আৰু লগত ঈশ্বৰ জীৱ দেহ আৰু ঈশ্বৰ একেলগে আছে কিহৰ কাৰণে এই জীৱনটোক বৰ্তাই ৰাখিবৰ কাৰণে জীৱনটোক বৰ্তাই ৰাখিবলৈ আমি কৰ্ম কৰিব লাগিব কৰ্মবিহীন জীৱন আমাক গীতা শাস্ত্ৰই কোৱা নাই যিজন ভগৱান কৃষ্ণই ভাগৱতৰ দশম স্কন্ধত বৃন্দাবনত গোপীৰ লগত আনন্দময় নৃত্য কৰি আনন্দ ব্যক্ত কৰিছে সেইজন কৃষ্ণই মধ্যম পাণ্ডৱ অৰ্জুনক কুৰুক্ষেত্ৰৰ যুদ্ধৰ আগে আগে বাৰে বাৰে কেৱল এটা উপদেশেই দিছে এটা কথাই কৈছে হে মোৰ সখা তুমি কাণ্ডীপ ধৰা আৰু যুদ্ধত পবিত্ৰ হোৱা এই যুদ্ধ কাৰ বিৰুদ্ধে এই যুদ্ধৰ শক্তি আৰু সামৰ্থ্য কি এই যুদ্ধখন কৰিবলৈ ভগৱান কৃষ্ণই অৰ্জুনক বাৰম্বাৰ কিয় আহ্বান জনাইছে এই যুদ্ধ হ'ল আমাৰ জীৱন যুদ্ধ এই জীৱন যুদ্ধত আমি কৰ্মময় বৃত্তিবিলাকৰ দ্বাৰা আমি আগুৱাই নিব লাগিব কৰ্ম যদি নকৰোঁ তেতিয়াহ'লে আমাৰ ধৰ্মবোধ জাগ্ৰত নহয় গীতা শাস্ত্ৰ জ্ঞান কৰ্ম আৰু ভক্তি জীৱ ঈশ্বৰ আৰু প্ৰকৃতি এই ছটা বস্তু 18টা যুগত দেখুওৱা হৈছে আকৌ শুনি লওক জীৱ প্ৰকৃতি আৰু ঈশ্বৰ এই তিনিটা জীৱ প্ৰকৃতি আৰু ঈশ্বৰ জ্ঞান কৰ্ম আৰু ভক্তি এই তিনিটা 3 যোগ 3 সমান কিমান সমান 6 এই 6টা বস্তু জানিবৰ কাৰণেহে 18 যুগ সম্বলিত গীতা দিছে এই 6টা বস্তু আমাক বুজাবৰ কাৰণে মাধৱ মহাপুৰুষে গীতাত 6টা ছন্দ প্ৰয়োগ কৰিছে মাধৱৰ হেজাৰী ঘোষা ভাগত মাধৱে 6টা ছন্দ প্ৰয়োগ কৰিছে এই 6টা বস্তু তত্ত্ব বুজাবৰ কাৰণে এটা হ'ল জীৱ এটা হ'ল প্ৰকৃতি আৰু অন্যটো হ'ল ঈশ্বৰ এই তিনিটা এটা হ'ল জ্ঞান অন্যটো হ'ল কৰ্ম আৰু ইটো হ'ল ভক্তি এই তিনিটা এই 6টা বস্তুক একত্ৰে বুজাবৰ কাৰণে মাধৱে নামঘোষা শাস্ত্ৰত 6টা ছন্দ প্ৰয়োগ কৰিছে প্ৰথম 24 ছন্দ দ্বিতীয় দুলৰী ছন্দ তৃতীয় পদছন্দ চতুৰ্থ
লেছাৰী চন্দ্ৰ, পঞ্চমত ঘোষা চন্দ্ৰ আৰু ষষ্ঠত নাম চন্দ্ৰ। 6টা চন্দ্ৰ প্ৰয়োগ কৰি মাধৱে 1000 টকা ঘোষা ঘোষিছে গুৰুৰ উপদেশ পালন কৰি। গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত, বেদ, বেদান্ত সমস্তখিনি অধ্যয়ন কৰি এই সমস্ত শাস্ত্ৰৰ পৰা মৌৱে যিদৰে প্ৰতিভা ফুলৰ পৰা অকল অমৃতময় মৌখিনি আনে, ঠিক সেইদৰে মাধৱে সমস্ত শাস্ত্ৰৰ পৰা কেৱল অমৃতখিনি আনি নামঘোষাত দিছে। আমি কীৰ্তন, দশম, ঘোষা, ৰত্নাৱলী, গীতা, ভাগৱত, মুঠ বস্তু 6টা। ৰামায়ণো জানিব লাগিব, মহাভাৰতো জানিব লাগিব, কিন্তু ইয়াত সেইখিনি সকলোখিনিয়ে পোৱা যায়। গতিকে আজি আপোনালোকে আমাক নিমন্ত্ৰণ দিছে গীতাৰ বিষয়ে ক'বলৈ। গীতা যোগশাস্ত্ৰ, গীতা ব্ৰহ্মবিদ্যা, গীতা ভগৱান কৃষ্ণ নিজেই বাক্যৰূপ, অমৃতৰূপ, তত্ত্বৰূপ। আৰু গীতা কিহেৰে আৰম্ভ হৈছে? গীতা আৰম্ভ হৈছে অৰ্জুনৰ বিষাদ যুগেৰে। আৰু গীতা কিহেৰে সমাপ্ত হৈছে? অৰ্জুনৰ সন্ন্যাস যুগ বা মুখ্য যুগেৰে। গতিকে আমি প্ৰথম কান্দি কান্দি আহোঁ পৃথিৱীলৈ। জীৱই জন্ম হওঁতে প্ৰথমতে কান্দে, এইটো তাৰ বিশেষত্ব, ধৰ্ম। জন্ম হৈ জীৱই কিয় কান্দে? বহুতে কয় বোলে শ্বাস-প্ৰশ্বাস ল'বৰ কাৰণে। অকল সেইটোৱে নহয়, বোলে জন্ম সময়ত তাৰ জন্মৰ যিটো যান্ত্ৰণা, এই যান্ত্ৰণাটোৰ কাৰণে। সেইটোৱেই নহয়, জীৱই জন্ম হৈ কান্দে। কিয় কান্দে? ঈশ্বৰে তাক কন্দুৱাই প্ৰথম। কিয় কন্দুৱাই? তুমি মোৰ অংশ আছিলা, তুমি আনন্দময় হৰিৰ লগত একেলগে আছিলা, তুমি দৈৱকী নন্দন কৃষ্ণৰ কৌস্তুভ ৰূপী এই পৰম পবিত্ৰ উজ্জ্বল ৰত্নত আত্মতত্ত্ব হৈ তুমি লীন হৈ আছিলা। তুমি ইয়াৰ পৰা বিচ্ছিন্ন হৈ বিচ্ছুৰিত হৈ তুমি জীৱৰ তত্ত্বলৈ গৈছা এই সংসাৰৰ দুখ, কষ্ট, যান্ত্ৰণা ভোগ কৰিবৰ কাৰণে। এই সংসাৰৰ দুখ, যান্ত্ৰণা আৰু কষ্ট, এই বিকাৰযুক্ত বস্তুবিলাক এই জীৱটোৱে অনুভৱ কৰি দেখি বুজি ই জন্ম হৈয়ে গোটেই পৃথিৱী কঁপাই কন্দা কামটো আৰম্ভ কৰে। গীতা আৰম্ভ হৈছে অৰ্জুনৰ বিষাদ যুগেৰে। গীতা প্ৰথম অধ্যায়ত অৰ্জুনে কান্দিছে, হুক হুককে কান্দিছে। ভগৱান কৃষ্ণৰ চৰণত ধৰি অৰ্জুনে কান্দি কান্দি অচেতন হৈ গৈছে, মূৰ্ছিত হৈ গৈছে আৰু কৃষ্ণক কৈ দিছে, হে কৃষ্ণ, মই যুদ্ধ কৰিব নোৱাৰো। মই চকুৰে জিলমিল দেখিছো, মোৰ দেহাটো পুৰিবলৈ লৈছে, মোৰ মনটো অস্থিৰ হৈ গৈছে, মই কাতৰ হৈছো, বিহ্বল হৈছো। হে কেশৱ, মোৰ এনে লাগিছে মোৰ যেন এতিয়া মৃত্যুহে হ'ব। তেতিয়া ভগৱান কৃষ্ণৰ দুখন চৰণত আকৌ অৰ্জুনে ধৰি ভগৱান কৃষ্ণক অৰ্জুনে কৈ দিলে, হে কেশৱ, তুমি মোৰ গুৰু, তুমি মোৰ ভগৱান, তুমি মোৰ ঈশ্বৰ, তুমি মোৰ আত্মা, তুমি মোৰ পৰমাত্মা, তুমি মোৰ পিতা, তুমি মোৰ মাতা, তুমি মোৰ সৰ্বস্ব। মই তোমাৰ চৰণত আশ্ৰয় লৈছো, তুমি মোক উদ্ধাৰ কৰা। এই যুদ্ধ মই কেতিয়াও কৰিব নোৱাৰো। গতিকে যুদ্ধ কৰা কামটো কোনে কৰে? ভগৱান কৃষ্ণই কৰে। কৃষ্ণ হ'ল আত্মা। আমি আত্মাৰ শক্তিৰ দ্বাৰা সকলোখিনি সম্পাদন কৰিব লগা হয়। দেহৰ শক্তি আমি কৰ্মত প্ৰয়োগ কৰোঁ, কিন্তু দেহৰ শক্তিটো সদায় উৎস হিচাপে ধাৰণ কৰে আত্মা, পৰমাত্মা, পৰম তত্ত্ব, এই গীতাৰূপী কৃষ্ণৰ অমৃত তত্ত্বই। অৰ্জুনৰ এই জীৱনৰ বিষাদবিলাক কেনেকৈ আঁতৰ হ'ব? গীতাত প্ৰথম কৈছে, প্ৰথম অধ্যায়ত, তুমি কিয় কান্দিব লগা হ'ল? তুমি যে দুখ কৰিব লগা হ'ল, কিয় দুখ কৰিব লগা হ'ল?
তেতিয়া অৰ্জুনক কৃষ্ণই উত্তৰ দিছে যে এয়া তোমাৰ অজ্ঞান, তোমাৰ অজ্ঞানৰ বাহ্যিক প্ৰকাশটোৱে হ'ল তোমাৰ তমসা, তোমাৰ দুখ, তোমাৰ কষ্ট আৰু তোমাৰ যান্ত্ৰণা বিকাৰ। গতিকে সঞ্জয়ৰ দিব্য দৃষ্টি, আত্মদৃষ্টি, ঈশ্বৰ দৃষ্টি কি বুজাইছে? আমি যেতিয়ালৈকে গীতা, ভাগৱত, ৰামায়ণ, মহাভাৰত এই অমৃতময় ঈশ্বৰ কৃষ্ণৰ শাস্ত্ৰৰ কথা আমি শ্ৰৱণ কীৰ্তন কৰি এইবিলাকক আমি প্ৰজ্ঞাৰূপত আমাৰ লগত প্ৰতিষ্ঠা কৰি আমি বাস্তৱ জীৱনত যেতিয়ালৈকে আমি প্ৰয়োগ কৰি ল'ব নোৱাৰিম, তেতিয়ালৈকে আমি কেতিয়াও অৰ্জুন হ'ব নোৱাৰিম। সঞ্জয় বেদব্যাসৰ দ্বাৰা প্ৰণয়ন কৰা শাস্ত্ৰত নিহিত থকা ঈশ্বৰাত্মাৰ অমৃত দৃষ্টি, দিব্য দৃষ্টি, এই দিব্য দৃষ্টিটো পাবলৈ হ'লে আমি কি হ'ব লাগিব? আমি এক ঈশ্বৰৰ তত্ত্বৰ লগত আমি এক হৈ যাব লাগিব। গতিকে সাংখ্য যুগৰ কথাখিনি আমি আপোনালোকক কম। ৩২ মিনিট সময় হ'ল, আমাৰ বাপজনে আকৌ অকণমান পাঠক পঢ়ক। কৃষ্ণ 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 পাৰ্থে বোলে মুখ্য যদি মহাফল হয় তাকৈ কেনে স্বৰ্গক বাঞ্ছয় কৃষ্ণে বোলে আছে তাৰ পূৰ্বৰ সংস্কাৰ আনদেৱ ভজে মূৰ নাহি ধিকাৰ যেন সংগমত দুখে সুখে মানে নৰ জীৱা সুখ মানে সিও ক্ষণে মাতৰ ভয় লাজ পাপ চাই পৰ্ব দুখে সাধে অল্প সুখ স্বৰ্গকেহি নয় ইন্দ্ৰচন্দ্ৰ আদি আনো দেৱতা পূজয় তাৰো ফলদাতা হৈ জানিবানি শ্ৰয়। গীতাৰ দ্বিতীয় অধ্যায় হ'ল সাংখ্য যোগ। অসুবিধা হ'ব নেকি আকৌ এই প্ৰথমৰ পৰা দ্বিতীয়ৰ পৰা কোৱাৰ কাৰণে? তাৰমানে যদি আমি কথাখিনি প্ৰথমৰ পৰা কৰি নাযাওঁ
এয়া চতুৰ্থ অধ্যায় অতি ৰহস্য অতি জটিল আমি গীতা পঢ়িছোঁ কীৰ্তন কৰিছোঁ অধ্যয়ন কৰিছোঁ কিন্তু গীতা আজিলৈকে একো বুজি পোৱা নাই 7টা জনম ললেহে যদি গীতাৰ কথা কিবা অকণমান কিঞ্চিত আমি বুজি পাব পাৰিম কিয় বুজি নাপায় গীতা ভগৱান কৃষ্ণ নিজেই গীতা ভগৱান কৃষ্ণ নিজেই কৃষ্ণ কোনে জানি বুজি শেষ কৰিব পাৰে সনন্দ সনাতন সনত কুমাৰ আদি বৈকুণ্ঠৰ পাৰিষদেও নিৰন্তৰ তেওঁ চৰণ চিন্তা কৰি উপাসনা কৰে তথাপিতো তেওঁক চিনিব পৰা নাই বুজিব পৰা নাই আমি বৰঙাবাৰী বৰটানী গাঁৱৰ গৃহত সোমাই থকা সেৱকী বাপ বান্ধৱ আইসকলক আহ্বান জনাইছোঁ গীতা শুনিবলৈ নামঘৰলৈ আহক কিয় গীতা শুনিবলৈ নামঘৰলৈ আহিব লাগে গৃহৰ পৰা শ্ৰৱণ কৰিলে নহ'ব নেকি নহ'ব গৃহত শ্ৰৱণ কৰিব পাৰিব কিন্তু গৃহত আপুনি দিব্য দৃষ্টিটো নাপাব দিব্য দৃষ্টিটো ক'ত পাব য'ত গুৰুৰ আসন আছে ভকত ভগৱন্ত আছে ভগৱন্তৰ অমৃতময় ভকতিৰ প্ৰকাশ হৈ ভগৱন্ত কৃষ্ণ য'ত চৈতন্য হৈ প্ৰকাশ হৈ আছে তাক পাব আজি ইয়াত কোন আছে ঐ আমি সব পাছতহে আহিছোঁ ভগৱান কৃষ্ণ ইয়াত আগৰ পৰাই আছে য'ত কৃষ্ণ বিৰাজমান হৈ নাথাকে তাত গীতা ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তন নহয় হে একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ এই গাঁৱে সদা বসিয়া যথাত হে বৈকুণ্ঠকো পৰিহৰি অথাকা হৰি থাকা থাকে আজি ইয়াত বৈকুণ্ঠৰ ঈশ্বৰ ভগৱান কৃষ্ণ সাক্ষাৎ বিৰাজমান হৈ আছে সঞ্জয়ৰ দিব্য দৃষ্টি বোলে কি তুমি অনুভৱ কৰা কি অনুভৱ কৰা এই কৃষ্ণই 80 কিলোমিটাৰ আঁতৰত মধ্যম পাণ্ডৱ অৰ্জুনক যি গীতা ক'ব এই কুৰুক্ষেত্ৰৰ যুদ্ধত কৌৰৱ আৰু পাণ্ডৱৰ লগত যি যুদ্ধ হ'ব এই যুদ্ধ আৰু এই কথা তুমি তোমাৰ এই বাহ্যিক দৃষ্টিৰে কেতিয়াও দেখিবলৈ নোপোৱা কিহেৰে দেখিবলৈ পাবা তোমাৰ জীৱৰ দৃষ্টিৰে আত্মাৰ দৃষ্টিৰে দেখিবলৈ আৰু শ্ৰৱণ কৰিবলৈ পাবা সেইটো কাৰণে য'ত ভগৱন্তৰ গুণ যশ লীলাৰ চৈতন্য প্ৰকাশ হয় তাক ভগৱন্ত বিৰাজমান হয় নামঘৰটোলৈ সোমাই আহি মনটো ভাল লাগি গৈছেনে নাই বাৰু প্ৰত্যেকৰে মনটো ভাল লাগি গৈছেনে নাই বাৰু হয়নে বাৰু যে ইয়াত আজি আমি নেদেখা ঈশ্বৰজনক হাতেৰে চুই চোৱাৰ যেন আনন্দ পাওঁ যিজন কৃষ্ণক আমি বিচাৰি চলাশ কৰিছোঁ সেইজন কৃষ্ণ যেন আজি ইয়াত কি হৈ আছে চৈতন্য হৈ আছে এই অনুভৱ যদি আমাৰ হৃদয়ত হয় তেতিয়াহ'লে আমি গৃহৰ ভিতৰত সোমাই গীতা পাঠ হৈ থাকোঁতে কেতিয়াও থাকিব নোৱাৰিম গীতা য'ত শ্ৰৱণ কীৰ্তন হয় তাত আহি শুনিব লাগিব কিয় শুনিব লাগিব জুইৰ পৰা আঁতৰত থাকিলে জুইৰ পৰা দেখিহে থাকিব এই জুইৰ যিটো উত্তাপ জুইৰ যিটো স্পৰ্শ এই স্পৰ্শত আমি কেতিয়াও নাপাম গতিকে যিমান নিকটত থাকি গীতা ভাগৱত শ্ৰৱণ কীৰ্তন কৰা হয় সিমান কাষৰ পৰাই ভগৱানক পোৱাৰ নিচিনা আনন্দ
আমাৰ উপলব্ধি হ'ব।